২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু নিৰ্বাচনক লৈ ৰাজ্য দল আৰু কংগ্ৰেছৰ মাজৰ মিত্ৰতা হ'বনে নহয় ইয়াক লৈ প্ৰশ্নবোধক উঠিছে। গতিকে আপোনালোকে প্ৰথমেই আপোনালোকৰ মতামতসমূহ জনাওক যে ২৬ৰ বিধানসভা নিৰ্বাচনত ৰাজ্য দল আৰু কংগ্ৰেছে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগে নে নালাগে। আমি দেখিবলৈ পাইছো যে কংগ্ৰেছৰ যি আইটি সেল আছে এই আইটি সেলে অখিল গগৈ ডাঙৰীয়াক মাওবাদী সজাবলৈ তেখেতলোকে চেষ্টা কৰিছে আৰু ফেচবুকত লিখি আছে। কংগ্ৰেছৰ দিনৰে এটা গোচৰ তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোতে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত 2010 চনত মাওবাদী গোচৰ লগাই দিয়া হৈছিল। অপ্ৰাণ চেষ্টা কৰিছিল কিন্তু অখিল গগৈ ডাঙৰীয়াক মাওবাদী সজাব নোৱাৰিলে। তাৰপিছত বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰেও অখিল গগৈ ডাঙৰীয়াক মাওবাদী সজাই ৰাষ্ট্ৰদ্ৰোহ গোচৰত গ্ৰেপ্তাৰ কৰিছিল কিন্তু অখিল গগৈ ডাঙৰীয়াই ন্যায় পালে, মাওবাদী সজাব নোৱাৰিলে। আৰু তাৰ পিছত এতিয়া দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ আইটি সেলে এতিয়া অখিল গগৈ ডাঙৰীয়াক মাওবাদী সজাবলৈ ছচিয়েল মিডিয়াত তেখেতলোকে কিছু বক্তব্য দি আছে। আৰু এই বক্তব্যৰ পৰা প্ৰমাণ হয় যে গৌৰৱ গগৈ ডাঙৰীয়াই ২৬ৰ যি বিধানসভা নিৰ্বাচন এই নিৰ্বাচন বোধ হয় অকলে খেলিব খোজে। আৰু তাৰ প্ৰমাণ হিচাপে তেখেতলোকৰ আইটি সেলে যি কাম কৰিছে, তেখেতলোকৰ কংগ্ৰেছৰ কৰ্মীসকলে যি ধৰণে সামাজিক মাধ্যমত মন্তব্য দিছে, আপোনালোকক মন্তব্যসমূহ আমি দেখাম যে অখিল গগৈ ডাঙৰীয়াই যেতিয়া মিত্ৰতাৰ কথাবোৰ কয় তেতিয়াহ'লে তেওঁলোকে ভাবে যে অখিল গগৈ ডাঙৰীয়া দুৰ্বল, ৰাজ্য দল দুৰ্বল, গতিকে কংগ্ৰেছৰ বুকুচাত উঠি ৰাজ্য দলে নিৰ্বাচনী বৰ্তৰণি পাৰ কৰিব খোজে, এনেকুৱা ধৰণৰ কথাবোৰ তেখেতলোকে বুজাব খোজে। কিন্তু আমি স্পষ্টভাৱে কৈছো যে ৰাজ্য দল কোনো কাৰণতে দুৰ্বল নহয়। ৰাজ্য দল মানুহৰ লগত সম্পৰ্ক থকা এটা দল, গাঁৱৰ মানুহৰ লগত সম্পৰ্ক আছে, সাধাৰণ খাটি খোৱা মানুহৰ লগত সম্পৰ্ক থকা এটা নতুন আঞ্চলিক ভাৱাপন্ন এটা ৰাজনৈতিক দল, যি দলে মানুহৰ সমমৰ্যাদা আৰু সম অধিকাৰৰ কাৰণে কাম কৰি আছে। আৰু সেই দলটোক জনমানসত সেৱ কৰিবৰ কাৰণে কংগ্ৰেছৰ আইটি সেলে, কংগ্ৰেছৰ কৰ্মীসকলে যি কাম কাজ কৰি আছে ইয়াৰ বিৰুদ্ধে আমি প্ৰত্যুত্তৰ দিবলগীয়া হৈছে। আমি প্ৰত্যুত্তৰ দিছো আৰু প্ৰত্যুত্তৰ দিয়াৰ কাৰণে তেখেতলোকে বেয়া পাইছে। আমি প্ৰশ্ন কৰিছো যে সঁচাকৈ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি অভিযোগ আনিছে বা বিজেপি চৰকাৰখনে যি অভিযোগ আনিছে এই অভিযোগ সঁচা নেকি? আমি প্ৰশ্ন কৰিছো। তেখেতলোকে উত্তৰ দিব পৰা নাই আৰু তেখেতলোকে কৈছে আমি তেখেতলোকক সমালোচনা কৰিছো। তেখেতলোকে প্ৰথম আমাক সমালোচনা কৈছে যে অখিল গগৈ ডাঙৰীয়া মাওবাদী। সেই সময়ত 10 চনত তৰুণ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়াক মাওবাদী কলে, পুনৰ বিজেপিয়ে কলে, প্ৰমাণ কৰিব নোৱাৰিলে। আৰু এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ লগে লগে অখিল গগৈ ডাঙৰীয়াক এতিয়া কংগ্ৰেছৰ কৰ্মীসকলে মাওবাদী বুলি কৈছে। গতিকে কথাবোৰ চিন্তাৰ বিষয়। গৌৰৱ গগৈ ডাঙৰীয়া যদি ভৱিষ্যতলৈ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে আকৌ অখিল গগৈৰ ওপৰত মাওবাদী গোচৰ জাপি দিব নেকি? এই সন্দেহ কিন্তু আমি কৰিছো। এই সন্দেহ অসমৰ ৰাইজে কৰিছে। আজি চৰকাৰত অহাই নাই, প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বহে লৈছে আৰু ইমানেই উৎসাহ যে অখিল গগৈ ডাঙৰীয়াৰ দৰে এজন সাধাৰণ মানুহ যি কেৱল জনতাৰ কাৰণে কাম কৰি গৈছে, যাক জনতাই হৃদয় ভৰি ভাল পায়, সেই মানুহজনক এতিয়া মাওবাদী সজাবলৈ যত্ন কৰিছে। আজি APSC কেলেংকাৰীৰ কথা আমি যেতিয়া কৈছো, অখিল গগৈ ডাঙৰীয়াই যেতিয়া কৈছে, তেতিয়া কংগ্ৰেছৰ ইমান বুকু জ্বলিবলগীয়া, তেখেতলোকে ইমান অখিল গগৈৰ প্ৰতি তেখেতলোকক ক্ষোভ প্ৰকাশ কৰিবলগীয়া কি আছে? আমি প্ৰশ্ন কৰিছো। APSC কেলেংকাৰী জানো কংগ্ৰেছৰ দিনৰ বৃহৎ কেলেংকাৰী নহয়? চোকা চোকা মেধাৱী ছাত্ৰ ছাত্ৰী জীৱন খোৱা এটা কেলেংকাৰী নহয়? কংগ্ৰেছে কিয় লাজ পাব লাগে যে তেওঁলোকৰ কাৰ্যকালতে APSC কেলেংকাৰী হৈছিল আৰু সেই কেলেংকাৰী মহানায়ক গৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী। আজি অসমৰ যিমান সৰ্ববৃহৎ কেলেংকাৰী আছে এই কেলেংকাৰীসমূহ কংগ্ৰেছ চৰকাৰ দিনতে হৈছিল, কিন্তু সেই কেলেংকাৰীৰ নায়ক বেলেগ আছিল। গতিকে সেই কথাবোৰতো আমি কৈ আছো। আজি বিজেপিত যিসকলে দবদবাই আছে কংগ্ৰেছৰ পৰা অহাই নহয় জানো? কংগ্ৰেছৰ বিয়াগুম কেলেংকাৰী কৰি আজি বিজেপিত তেখেতলোকে ৰাজত্ব কৰি আছে। গতিকে কথাবোৰ স্পষ্ট। কোনোবা মুখ্যমন্ত্ৰী আছিল, সেই মুখ্যমন্ত্ৰীৰ দিনত কেলেংকাৰী হৈছিল আৰু সেই কেলেংকাৰী তদন্ত হৈ আছে আৰু সেই কথা আমি ক'বলগীয়া হলে কমেই।
আমি আপোচ কৰি কাৰোবাৰ চৰকাৰ দিনত কংগ্ৰেছৰ দিনত কেলেংকাৰী হৈছে আৰু আমি কেলেংকাৰী হোৱা নাই বুলি কম, এই কথা হ'ব নোৱাৰে। আৰু পূৰ্বৰ মুখ্যমন্ত্ৰী কেলেংকাৰী কথা ক'লে বৰ্তমানে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বেয়া পাব নালাগে। তেওঁ বুজি উঠিব লাগে যে হয়, পূৰ্বৰ কংগ্ৰেছ চৰকাৰ দিনত কেলেংকাৰী হৈছিল। কংগ্ৰেছৰ ইতিহাস বৰ ভাল নহয়। কংগ্ৰেছে অসমৰ মানুহক যি ধৰণে শাসন আৰু শোষণ কৰিছিল, অসমৰ মানুহক কিমান অত্যাচাৰ কৰিছিল, এই কথাবোৰ পাহৰি যোৱাটো উচিত নহয়। কিন্তু আমি বিচাৰিছো যিহেতু বিজেপি কংগ্ৰেছতকৈ বেয়া, গতিকে বিজেপি যিহেতু অপশাসন চলাই আছে, গণতন্ত্ৰ নোহোৱা কৰিব গৈ আছে, সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, গতিকে এই ৰাজনীতিৰ পৰা পৰিত্ৰাণ বিচাৰিহে আমি এখন নতুন অসম গঢ়াৰ লক্ষ্যৰহে মিত্ৰতাৰ কথাবোৰ কৈ আছো। মিত্ৰতা মানে দুৰ্বলতা নহয়। ৰাইজৰ দলক দুৰ্বলতা বুলি ভাবি ৰাইজৰ দলৰ সন্মানীয় সভাপতি কোনোবা কংগ্ৰেছীয়ে মাওবাদী বুলি কব, অখিল গগৈ ডাঙৰীয়া দিনত এটা ৰাতি এটা কথা কয় বুলি কব, সপ্তাহৰ মূৰে মূৰে কথা সলনি কৰে বুলি কব, এই কথাবোৰ সহ্য কৰিব পৰা কথা নহয়। আজি তেখেতলোকে ভাবিব নালাগে যে কোনোবা ৰাজপুত্ৰই কোনোবা দলৰ সভাপতি হলে তেওঁ মুখ্যমন্ত্ৰী হৈ যাব, মুখ্যমন্ত্ৰী ফিলিং এটা লৈ ললে গোটেই ব্যৱস্থাটো সলনি হৈ নাযায়। গাঁৱৰ মানুহৰ লগত সম্পৰ্ক থাকিব লাগিব। আজি অখিল গগৈ ডাঙৰীয়া নিজৰ পৰিচয় আছে। অখিল গগৈ ডাঙৰীয়াৰ মাটি মানুহ, তেওঁ কিমান কষ্ট কৰি ৰাইজৰ মাজত থাকি আজি এই পজিশ্যন পাইছে। আজি অখিল গগৈ ডাঙৰীয়া এনেই সৃষ্টি হোৱা বিষয় নহয়। আজি কোনোবাই ৰাজপুত্ৰ হৈ কাৰোবাৰ সুবাদত আজি নিজৰ পৰিচয় গঢ়িছে, কিন্তু অখিল গগৈ ডাঙৰীয়া পৰিচয় কিন্তু এনেই ওপৰৰ পৰা পেৰাচুট দি লেণ্ডিং কৰা পৰিচয় নহয়। এই কথাটো কিন্তু মনত ৰাখিব। গতিকে অখিল গগৈ ডাঙৰীয়াক মাওবাদী সজাবলৈ যি চেষ্টা কৰি থকা আছে, আমি প্ৰশ্ন কৰিছো যে গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্দেশ দিছে নেকি যে অখিল গগৈ ডাঙৰীয়াক মাওবাদী বুলি প্ৰচাৰ কৰিবৰ কাৰণে তেখেতলোকৰ IT চলক? এই প্ৰশ্নৰ উত্তৰ দিব লাগে। আমি কিয় এই কথাষাৰ কবলগীয়া হৈছে? আজি গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ IT চেলক তেওঁ নিৰ্দেশ দিছে নেকি যে অখিল গগৈ ডাঙৰীয়াক সামাজিক মাধ্যমত সমালোচনা কৰ? দিছে নেকি? ইয়াৰ উত্তৰ আমাক দিব লাগে। আজি কিছুমান বুদ্ধিজীৱী আমি ফেচবুকত দেখিছো যে ফেচবুক বুদ্ধিজীৱী, তেখেতলোকে গৌৰৱ গগৈ বা কংগ্ৰেছৰ IT চেলে কি কৈছে নেদেখে, কিন্তু অখিল গগৈ ডাঙৰীয়া কি কৈছে সেই কথাষাৰ কিন্তু তেখেতলোকে ভালকৈ নজৰ ৰাখে। অখিল গগৈ ডাঙৰীয়া যদি মিত্ৰতাক লৈ যদি কিবা কাৰণত সমালোচনাও কৰিছে, সেই কথাষাৰ তেখেতলোকৰ গাত লাগে। কিন্তু কংগ্ৰেছে যদি কিবা এটা কয়, তেতিয়াহ'লে সেই কথাষাৰ প্ৰশ্ন কৰা সাহস কিন্তু সেই বুদ্ধিজীৱী কেইজনৰ নাই। গতিকে গাঁৱৰ মানুহে কথাবোৰ বুজি পাইছে, সাধাৰণ মানুহে বুজি পাইছে, জনতাই বুজি পাইছে যে সেই বুদ্ধিজীৱী কেইজন আচলতে প্ৰকৃততে ছদ্মবেশী যে বুদ্ধিজীৱী, তেওঁলোকে যে কাৰোবাৰ পৃষ্ঠপোষক হৈ বুদ্ধিজীৱী কাম কৰি আছে, এই কথাষাৰ বুজি পাইছে। গতিকে আমাৰ স্পষ্ট কথা যে আমি মিত্ৰতা বিচাৰো, মিত্ৰতাত সমানতা থাকিব লাগিব, মিত্ৰতাত কোনো কাৰণতে এনেকুৱা ধৰণৰ কুনীতি থাকিব নালাগিব। আপোনালোকে নাভাবিব যে ৰাইজৰ দল সৰু দল, আঞ্চলিক দল, গতিকে আমি নিষেধ কৰি দিম, এই কথা নাভাবিব। ৰাইজৰ দল মানুহৰ লগত সম্পৰ্ক থকা এটা দল।